নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই নাম্বাৰ ছিৰিজৰ এটা ইম্পৰ্টেণ্ট MCQ ভিডিঅ' আনিছোঁ আৰু ইয়াতে মই গোটেই কনচেপ্টটো দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক আজি পাৰ্টটো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে কেইটামান নাম্বাৰ দিয়া আছে আৰু ইয়াতে যিটো মিচিং নাম্বাৰ সেইটো আমি উলিয়াব লাগে। ঠিক আছে, গতিকে আমি এই নাম্বাৰকেইটা অলপ ডাঙৰকৈ লিখি ল'ম। 4, 9, 14 আৰু 19। ইয়াৰ পিছৰটো কি হ'ব দেই। ইয়াতে এটা পেটাৰ্ণ ফ'ল' হৈ আছে। যদি আপোনালোকে ভালকৈ চাই দেখা পাব, 4ৰ লগত যদি আমি 5 এটা প্লাছ কৰোঁ তেতিয়াহ'লে আমি 9 পাম, নহয় জানো? ঠিক তেনেকৈ 9ৰ লগত যদি 5 এটা প্লাছ কৰোঁ আমি 14 পাম। আকৌ 14ৰ লগত যদি আমি 5 এটা প্লাছ কৰোঁ আমি 19 পাম, নহয় জানো? তেতিয়াহ'লে আমি গম পালোঁ যে ইয়াতে +5কৈ ইয়াতে এড কৰি যোৱা হৈছে, সেইটো পেটাৰ্ণ ফ'ল' হৈ আছে। তেতিয়াহ'লে 19ৰ লগত +5 এটা মানে 5 এটা আমি প্লাছ কৰি দিম, তেতিয়াহ'লে কিমান হ'ব? 24। গতিকে ইয়াতে অপশ্যন চি, য়েছ 24 ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াতো আমি মিচিং যিটো নাম্বাৰ সেইটো আমি উলিয়াব লাগে। এইকেইটা আমি অলপ ডাঙৰকৈ লিখি ল'ম। 48, 24, 12, 6 আৰু ইয়াৰ পিছৰটো উলিয়াব লাগে দেই। ইয়াতে এটা পেটাৰ্ণ ফ'ল' হৈ আছে। আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে দেখা পাব, চাব পাৰিব 48ক 24ৰে যদি ডিভাইড কৰোঁ, মানে প্ৰথমটোক যদি আমি দ্বিতীয়টোৱে ডিভাইড কৰোঁ তেতিয়াহ'লে কিমান হ'ব? ইয়াতে 2 হ'ব। ঠিক আছে, কিমান হ'ল? 2 হ'ল। ঠিক তেনেদৰে 24ক যদি আমি 12ৰে ডিভাইড কৰোঁ, অৰ্থাৎ হৰণ যদি কৰোঁ, তেতিয়াহ'লে এইটো কি হ'ব? 2 হ'ব। আকৌ 6এ যদি 12ক আমি ডিভাইড কৰোঁ 2 হ'ব। গতিকে এনেকুৱা কি সংখ্যা আছে যিটোৱে 6ক ডিভাইড কৰিলে 2 হ'ব? গতিকে আমি গম পাওঁৱেই আৰু, যদি 3য়ে 6ক ডিভাইড কৰোঁ আমি কিমান পাম? 2 পাম। ঠিক আছে, গতিকে ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব? 3। ইয়াতে অপশ্যন বিত আছে 3 দেই, এইটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 3। ইয়াতে আমি মিচিং নাম্বাৰটো উলিয়াব লাগে। এইকেইটা আমি অলপ ডাঙৰকৈ লিখি ল'ম। 3, 6, 12 আৰু 24। ইয়াৰ পিছৰটো আমি উলিয়াব লাগে। ঠিক আছে, ইয়াতো এটা পেটাৰ্ণ ফ'ল' হৈ আছে। আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে দেখা পাব, 3ৰ লগত যদি 2 এটা মাল্টিপ্লাই কৰোঁ আমি কিমান পাম? 6 পাম। আকৌ 6ৰ লগত যদি 2 এটা আমি মাল্টিপ্লাই কৰিম 12 পাম। 12ৰ লগত যদি 2 এটা মাল্টিপ্লাই কৰোঁ 24 পাম। ঠিক তেনেদৰে 24ৰ লগত যদি আমি 2 এটা মাল্টিপ্লাই কৰোঁ কিমান পাম? 48 পাম। গতিকে ইয়াতে অপশ্যন চি শুদ্ধ উত্তৰ হয় দেই। আৰু এইখিনিতে মই এটা কথা জনাই থওঁ, আপুনি যদি 2026 বৰ্ষত BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে টিচিং এপ্টিটিউডৰ কাৰণে এই ই-বুকখন আপুনি বাই কৰিব পাৰে। এই ই-বুকখন বাই কৰিবলৈ হ'লে আপুনি এই ফোন নম্বৰটোত 59 ৰুপিজ জিপে' কৰি এই একেটা নাম্বাৰতে হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব দেই। যিহেতু আমি BEdৰ এণ্ট্ৰেঞ্চত দেখা পাওঁ যে টিচিং এপ্টিটিউডৰ বহুতো কুৱেশ্যন আহে, গতিকে আপুনি এই ই-বুকখন ল'ব পাৰে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 4। ইয়াতো আমি মিচিং নাম্বাৰটো উলিয়াব লাগে। এইখিনি আমি অলপ ডাঙৰকৈ লিখি ল'ম। দিয়া আছে 20, 18, 15, 11। এতিয়া ইয়াতে কি পেটাৰ্ণ ফ'ল' হৈ আছে প্ৰথম আমি সেইটো ইয়াতে লক্ষ্য কৰিব লাগিব। যদি আপোনালোকে পেটাৰ্ণটো ধৰিব পাৰে তেতিয়াহ'লে আপুনি এইবিলাক আপুনি অতি সহজে কৰিব পাৰিব দেই। ইয়াতে আপুনি চাব পাৰিব 20ৰ পৰা 18, 20ৰ পৰা যদি আমি 2 এটা মাইনাছ কৰোঁ কিমান হ'ব? 18 হ'ব, নহয় জানো? তাৰ পৰা 18ৰ পৰা যদি আমি 3 এটা মাইনাছ কৰোঁ কিমান হ'ব? 15 হ'ব। 15ৰ পৰা যদি 4 এটা মাইনাছ কৰোঁ কিমান হ'ব? 11 হ'ব। তেতিয়াহ'লে তাৰ পিছৰটো কি হ'ব? 11ৰ পৰা আমি যদি 5 এটা মাইনাছ কৰোঁ তেতিয়াহ'লে এইটো কিমান হ'ব? 11ৰ পৰা 5 গ'লে কিমান হ'ব? 6 হ'ব, হয়নে? মানে ইয়াতে মানে এটা এটাকৈ বাঢ়ি বাঢ়ি গৈ আছে। তেতিয়াহ'লে ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন এ 6 দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 5। এতিয়া ইয়াতে আপুনি চাব পাৰিব 2 লগত যদি আমি 3 এটা মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব? 6 হ'ব। তাৰ পাছত 6ৰ লগত যদি 1 এটা প্লাছ কৰি দিওঁ কিমান হ'ব? 7 হ'ব। আকৌ 7ৰ লগত যদি 3 এটা মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব? 21। 21ৰ লগত যদি আমি 1 এটা প্লাছ কৰি দিওঁ কিমান হ'ব? 22। গতিকে ইয়াত পেটাৰ্ণটো কি ধৰণৰ হৈছে? প্ৰথমে যিটো সংখ্যা দি আছে তাৰ লগত 3 এটা প্লাছ কৰিছে, তাৰপাছত আমি যিটো পাইছোঁ তাৰ লগত 1 এটা প্লাছ কৰিছে, আকৌ ইনটু 3 আকৌ +1 সেইটো ফ'ল' হৈছে। তেতিয়াহ'লে ইয়াৰ পিছত কি হ'ব? ইনটু 3 হ'ব, নহয় জানো? তেতিয়াহ'লে এইটো কিমান হ'ব? 3 2 গুণ 6, 3 2 গুণ 6, 66।
গতিকে অপশ্যন চি 66 ইয়াতে শুদ্ধ উত্তৰ হয় দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 6। এইটো অৱশ্যে কি হ'ব মই নকওঁ, এইটো আপোনালোকে কৰি মেলি কমেণ্ট ছেকশ্যনত জনাব দেই, কি হয় আপোনালোকে জনাব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰটোলৈ, কুৱেশ্যন নম্বৰ 7। ইয়াতে আমি মিচিং নাম্বাৰটো উলিয়াব লাগে। এইকেইটা আমি অলপ ডাঙৰকৈ লিখি ল'ম, 5, 10, 20 আৰু 35। ঠিক আছে। এতিয়া ইয়াতে আপোনালোকে লক্ষ্য কৰিলে দেখা পাব 5ৰ লগত কি হৈ আছে, 5ৰ লগত যদি 5 এটা আমি যোগ কৰোঁ, অৰ্থাৎ 5ৰ লগত যদি 5 এটা আমি এড কৰোঁ, কিমান হ'ব? 10 হ'ব, নহয় জানো? তাৰপাছত 10ৰ পৰা 20লৈকে ইয়াত যদি আমি 10 এটা প্লাছ কৰোঁ, কিমান হ'ব? 20 হ'ব। ঠিক তেনেদৰে 20ৰ পৰা 35 পাবলৈ যদি আমি 15 এটা প্লাছ কৰোঁ, তেতিয়াহ'লে 35 হ'ব। গতিকে ইয়াতে প্ৰত্যেকতে 5কৈ বাঢ়ি বাঢ়ি গৈ আছে। তেতিয়াহ'লে ইয়াৰ পিছৰটো কি হ'ব? ইয়াৰ লগত যদি আমি 20 এটা প্লাছ কৰোঁ, কিমান হ'ব? এইটো 55। ঠিক আছে। গতিকে ইয়াতে অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব দেই। এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 8। ইয়াতে আমি মিচিং নাম্বাৰটো উলিয়াব লাগে। আমি এইকেইটা অলপ ডাঙৰকৈ লিখি ল'ম, 7, 14, 13, 26 আৰু 25। ইয়াৰ পিছৰটো কি হয় আমি উলিয়াব লাগে দেই। ইয়াতে আপোনালোকে লক্ষ্য কৰিলে দেখা পাব 7ৰ পৰা 14লৈকে ইয়াত কি হৈ আছে? 2 এটা মাল্টিপ্লাই হৈ আছে, অৰ্থাৎ 7ৰ লগত যদি আমি 2 এটা মাল্টিপ্লাই কৰোঁ, আমি কিমান পাম? 14 পাম। আকৌ 14ৰ পৰা যদি আমি 1 এটা মাইনাছ কৰোঁ, তেতিয়াহ'লে আমি কিমান পাম? 13 পাম। আকৌ 13ৰ লগত যদি 2 এটা আমি মাল্টিপ্লাই কৰোঁ, 26 পাম। আকৌ 26ৰ পৰা যদি 1 এটা আমি মাইনাছ কৰোঁ, কিমান পাম? 25। তেতিয়াহ'লে ইয়াৰ পিছৰটো কি হ'ব? আপোনালোকে পেটাৰ্ণটো ধৰিব পাৰিলেনে? প্ৰথমে কি হৈছে? 2 এটা মাল্টিপ্লাই হৈছে, তাৰপাছত কি হৈছে? 1 এটা মাইনাছ হৈছে। ঠিক আছে। গতিকে কি হ'ব ইয়াৰ পিছৰটো হ'ব ইনটু 2। গতিকে 25ৰ লগত 2 এটা আমি মাল্টিপ্লাই কৰিলে কিমান পাম? 50 পাম। গতিকে ইয়াৰ পিছৰটো হ'ব 50। য়েছ, অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ। গতিকে এইটো পাৰ্টত ইমানেই। ইয়াৰ পিছত আৰু এটা পাৰ্ট আহিব, আপুনি সেই পাৰ্টটো যাতে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।